নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এখন ফাৰ্মত আহিছোঁ আৰু সেই ফাৰ্মখন চাওক, আপোনালোকে চব আড়ায়াৰ মুৰ্গী পালন কৰি আছে। তেখেতলোকে লেয়াৰ মুৰ্গী যিটো কণী পাৰে, যিটো ৰঙা ৰঙা যিটো কণী পাৰে, কণী এটা দেখাই দিছোঁ মই আপোনালোকক। এইখিনি কণী পাৰিয়ে আছে, এইটো দেখিছে, এইটো যিটো কণী পাৰিছে, কণীৰ কাৰণে ৰাখিছে এইখিনি। তো আহক তেখেতৰ পৰা আমি দুআষাৰমান জানো যে কেনেদৰে তেখেতে এইখিনি পালন কৰি আছে আৰু কেনেধৰণৰ মানে ফিড খুৱাই আছে, কেনেধৰণে প্ৰতিপালন কৰি আছে, কি কি ঔষধ ব্যৱহাৰ কৰে বা কেনেকুৱা দানা ব্যৱহাৰ কৰে, আৰু ইয়াত কণী কেনেকৈ মানে কিমান দিনৰ মূৰত পাৰে, সেই সকলোখিনি সবিশেষ আপোনালোকক জনাব বিচাৰিম, তেখেতৰ পৰা জানিব বিচাৰিম। আৰু আহক আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো, আৰু যদি ভাল পায় আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই আসাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো প্ৰথমতে আপোনাৰ নামটো জনাই দিয়কচোন। কমল গগৈ। হাঁহৰ লগতে আপুনি এই যিখিনি আড়ায়াৰ মুৰ্গী, যিখিনি মানে আপোনালোকে লেয়াৰ মুৰ্গী বুলি কয় নহয় জানো, এই ৰঙা অষ্ট্ৰেলিয়ান ৰেড, তো এইখিনি যিটো মুৰ্গী পালন কৰি আছে তেখেতলোকে, এই কুকুৰা যে পালন কৰিছে এইখিনি কিমান আছে ইয়াত আমাৰ 250 মান আছে কুকুৰা। আৰু এই 250 মুৰ্গী আপোনাৰ মাইকী কিমান আছে, মতা কিমান আছে, আপোনালোকে হিচাপ কৰিছে নেকি? মতা মানে এইটো হিচাপ পোৱা নাই। হয়, মতা মুৰ্গী হিচাপ নাই, কিন্তু আপোনাৰ কিমান দিন হ'ল এইখিনি পালন কৰি থকা? এইখিনি আমি এতিয়া পালন কৰি আছো, আমাৰ এতিয়া দুটা চাম আছে ইয়াত। হয়, দুটা বেচ হয়। এটা আপোনাৰ 7 মাহ মান হৈছে। হয়, এটা এবছৰ হ'বলৈ। আৰু কণী কিমান দিনৰ পৰা কণীৰ পৰা ষ্টাৰ্ট কৰিছে? এইটো 6 মাহে লাগে। 6 মাহ মানৰ পিছৰ পৰা মানে কণীৰ পৰা ষ্টাৰ্ট কৰি দিছে, হয়নে? এতিয়া গোটেইখিনি কুকুৰাই, মাইকী কুকুৰাই কণী পাৰি আছে নে? মই কণী দেখাই দিম বাৰু। হয়, ফাৰ্ষ্ট কণীটো একদম পাঁচ হোৱা কণীটো মান দিয়ে। প্ৰথম কণীটো মই থৈছো বাৰু। হয়, প্ৰথমতে যিটো কণী পাৰে মানে একদম সৰুকে ন, তাৰপিছত লাহে লাহে এনেকুৱা ডাঙৰ কণী হৈ আহে, হয় নে? এইটো পুৰঠ কণী মানে যেতিয়া পুৰঠ হ'ব, এই কণী আপোনাৰ ডেইলি আপোনাৰ কিমান মান কণী পাৰে ডেইলি আমি এতিয়া পাইছিলো আমাৰ 90টালৈকে পাইছিলো। 90টালৈকে কণী পাইছে ডেইলি। এতিয়া মানে এতিয়া নহয়। হয়, এতিয়া মানে আমি 80 আৰু এই কণীখিনি হয়, আপোনালোকে এইখিনি কুকুৰাখিনি অকল কণীৰ কাৰণেহে ৰাখিছে? আৰু মতা কুকুৰাবিলাক কি কৰে আপোনালোকে? বজাৰত লৈ যায়। মতা কুকুৰাবিলাক কেনেকৈ বিক্ৰী কৰে? মতা কুকুৰাবোৰ আপোনাৰ আমি কেজিত 300 টকাকৈ দিওঁ। কেজি 300। এইটো মানে আপোনাৰ মাংসৰ কাৰণে বিক্ৰী কৰে নহয় জানো? হয়। আৰু ইয়াত যিটো কণী হয়, সেই কণীখিনি আপোনাৰ কেনেকৈ বিক্ৰী কৰে, কিটো দামত বিক্ৰী কৰে এইবিলাক কণী? এইবোৰ আমি এতিয়াতো মানে এনেইতো 12 টকা। আমি 10 টকাকৈ দিওঁ। 10 টকাকৈ বিক্ৰী কৰে। প্ৰতিটো কণীৰ দাম 10 টকা। আৰু আপোনাৰ কুকুৰাবিলাকে যিবিলাক আপোনালোকে দেখিছো ইয়াত কণী পাৰিবৰ কাৰণে এইটো সুবিধা কৰি দিছে, ইয়াতে কণীবিলাক পাৰে। এইবিলাক যিটো সুবিধা কৰি দিছে ইয়াতে কণী পাৰে নহয় জানো? হয়। আৰু আপোনাৰ ইয়াত দানা কি ইউজ কৰে আপোনালোকে? দানা আমি এইটো দিওঁ, কিনা দানা ইউজ কৰে, যিটো লেয়াৰ দানা নহয় জানো? গডৰেজৰ লেয়াৰ দানাটো আপোনালোকে ইউজ কৰিছে। ইয়াত ফিডাৰ দিছে দেখিছে আপোনালোকে। আৰু ইয়াত দুটা ভাগ নহয়, এটা ভাগেই হয়, এটাই পাৰ্ট হয়। ইয়াত মাজতে ৱাল আছিলে চাগে, এতিয়া নাই ন? হয়, এটা পাৰ্টতে ৰাখিছে। মানে ইয়াত গোটেইখিনি একেলগতে ৰাখি দিছে। আৰু এইখন হয়, এই ঘৰটো আপোনালোকে চাওক, এইটো ঘৰটো হৈছে আপোনাৰ RCC ঘৰ নহয় জানো? তলখন এইখন চৰ্ট দিয়া হয়। হয়, এই চৰ্ট দিয়া RCC ঘৰত মানে এই ওপৰত ৰাখিছে তেখেতলোকে। আৰু ইয়াত তলত কিবা পাৰিছিলে নেকি? ভুচি পাৰিছে কিবা? ভুচি আছে। এইটো কিমান দিনৰ মূৰে মূৰে কিমান দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকে? এইটো আপোনাৰ এমাহৰ মূৰে মূৰে চেঞ্জ কৰি থাকে নহয় জানো? হয়, এমাহৰ মূৰে মূৰে চেঞ্জ কৰিবলগীয়া হয়। আৰু আপোনাৰ ইয়াতে দেখিছে ভিতৰত দানা দিয়া আছে। আৰু পানীৰ কাৰণে কি কয়, পানী নিদিয়ে নেকি? পানী দিছে এইফালে এটা চাইডত পানী দিছে, এটা চাইডত পানী কিন্তু তেখেতলোকে দেখিছে। আমি যিহেতু ব্ৰইলাৰ ফাৰ্মত যিহেতু আমি পানী এটা ফিডাৰ, এটা ডিংকাৰ ৰাখিবলগীয়া হয়, কিন্তু এইখন যিখন মানে লেয়াৰ মুৰ্গী ফাৰ্মত এইখন চাওক, আপোনালোকে গোটেইখিনি পানীখিনি এফালে ৰাখিছে, মানে এটা চাইডত পানীখিনি ৰাখিছে, ডিংকাৰ সেইখিনি,
আৰু ফিডাৰখিনি মাজে মাজে ৰাখি দিছে। দেখিছেনে, পানী যেতিয়া পিয়াহ লাগিব বা খাবলৈ মন যাব কুকুৰাবিলাকে, তাত গৈ কিনি সেই জেগাটোত গৈ কিনি খাব মানে। আৰু এটা এটা কুকুৰা দেখিছোঁ বহুত ডাঙৰ হৈ যায় ন, ওজনটো বহুত হৈ যায়। কিমানলৈকে আহে মতা কুকুৰাটোৱে? ৱেইটো আপোনাৰ 3 কেজি। 3 কেজি ওপৰত আহি যায়। হয়, 3 কেজি যদিও আহে, তেতিয়াহ'লে আপোনাৰ এটা কুকুৰা 3 কেজি আহিলে আপোনাৰ 300-900 টকা এটা কুকুৰা যদি আপুনি বিকিব পাৰে, হয় নাই? আৰু কণীবিলাক আপোনাৰ কিমান মানে প্ৰতিদিনেই পাৰে নে কণীবিলাক? নে গেপ দিয়ে? নহয়, মানে এতিয়া গেপটো কোনটো দিয়ে এতিয়া ক'ব নোৱাৰো। কোনজনীয়ে গেপ দিছে ক'ব নোৱাৰে, কিন্তু কণী আপুনি ডেইলি 80-90টা পায় আৰু। হয় হয়, মানে 80-90টা মানে 90টা মানে কণ্টিনিউ হৈছিলে। তাৰপিছতে মানে এতিয়া কমি গ'ল। এতিয়া ঠাণ্ডা দিনৰ কাৰণে অলপ কমি যাব পাৰে। কমি গ'ল মানে 80টা। মানে কালি পাইছো 65টা এনেকুৱা। হয়, কেইদিনমান মানে গেপ দিয়ে মানে কিছুমানে, হয়নে? কোনটো গেপ দিয়ে এতিয়া সেইটো ক'ব নোৱাৰো। হয় হয়, তাৰপিছত মই সৰু কণীটো বাৰু দেখাম বাৰু। হয় হয়, এইকেইটা চাই লোৱাচোন। হয়, ইয়াত ভিতৰতো আছে না? ভিতৰখিনি চাই ল'ম ন। এইটো এতিয়া দিছেহে। হয়, এইটো এতিয়া কণী পাৰিছে ন? ইফালে ৰাখিছে কি এইখিনি চাই লওঁ। এইফালে এইটো কি বুলি কয়, টাৰ্কি নেকি? কি হয়, এইখিনি টাৰ্কি পালন কৰি আছে তেখেতলোকে। এইখিনি এতিয়া কণী পৰা নাই বুলি কৈছে। কিমান দিন হৈছে এইখিনি? এইটো এতিয়া 6 মাহ মান হ'বলৈ। এইটো ব্ৰইলাৰ দানাই খুৱাই তেখেতলোকে, দেখিছেনে? কণীৰ কাৰণে, কণী পাৰিবৰ কাৰণে তেখেতলোকে ইয়াতে দেখিছে এইবিলাক যিবিলাক ফল মূল আহে, ফল মূল অহা যিবিলাক হেৰি থাকে, বাক্সা থাকে, সেই বাকচবিলাকত কণীৰ কাৰণে সুবিধা কৰি দিছে। ইয়াতে কণী পাৰিছে। তলতো পাৰি দিয়ে ন? বাহিৰতো পাৰি দিয়ে মানে বাকচটো? আউটত দিয়ে। আকৌ ক'লৈ গৈছে? আৰু এইখিনি দানা আপোনাৰ মুৰ্গীৰ কাৰণে যিটো লেয়াৰ দানা হয়, এইটো ক্ৰাম গডৰেজৰ এইটো খুৱাই আছে তেখেতলোকে। আৰু দেখিছে ইয়াতে কালেক্ট কৰি কিনি আৰু অহাকালিলৈ যিহেতু দেওবাৰ আছে, সেই বজাৰলৈ উলিয়াই লৈ যাব মাৰ্কেটত। একচুৱেলি এই ফাৰ্মখন এজন দাদাই কৰি আছে আৰু দাদাজন বৰ্তমান নাই। আৰু ইয়াতে মই এতিয়া যিজন দাদাৰ লগত কথা পাতিলোঁ, আপোনালোকক দেখুৱালোঁ, তেখেতে ইয়াত কৰ্মচাৰী হিচাপে কাম কৰি আছে। তেখেতে এইখিনি চোৱা চিতা কৰে, গোটেইখিনি মানে আপোনাৰ ছাগলী, গৰু, কুকুৰা, হাঁহ যিমানখিনি আছে এইখন ফাৰ্মত তেখেতে দানা দিয়াৰ পৰা আদি কৰি সকলোবিলাক চোৱা চিতা কৰে তেখেতে। আৰু যিজন দাদাৰ অ'নাৰ হয়, সেই তেখেতক বৰ্তমান আজি লগ নাপালোঁ আৰু তেখেত বৰ্তমান ইয়াত নাই। সেইকাৰণে আমি তেখেতৰ পৰা আমি মানে আপোনালোকক সবিশেষ জনাব নোৱাৰিলোঁ। এতিয়া যিজন আছিলে, মই তেখেতৰ এই আমাৰ কমল গগৈ দা, তেখেতৰ পৰাই আপোনালোকক সবিশেষখিনি জনালোঁ। আৰু তেখেতে যিহেতু এইখন ফাৰ্মত চোৱা চিতা কৰি থাকে, গোটেইখিনি নলেজ তেখেতৰে আছে। আজিৰ পৰা তেখেতে কেইবছৰ হ'ল দাদা আপোনাৰ ইয়াত থকা? মোৰ ইয়াৰ 7 বছৰমান হ'ল। 7 বছৰমান ধৰি তেখেতে এই ফাৰ্মখনত কাম কৰি আছে। সেই গতিকে তেখেতৰ যিখিনি এক্সপিৰিয়েঞ্চ হয় সেইখিনি অকণমান জনাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যিহেতু দেখিছে যে এই লেয়াৰ যিটো RIR, এইটো কি বুলি ক'লে আপুনি, অষ্ট্ৰেলিয়ান ৰেড যিটো মুৰ্গী হয়, সেইখিনিয়ে যিহেতু কণীৰ কাৰণে ভাল হয়। কণী মানে পাৰিয়ে থাকে, ডেইলি কণী পাৰি থাকে। আৰু ইয়াৰ মানে কণী প্ৰডাকশ্যনটো ভাল হয়। বছৰেকত এটা ভাল মানে
কণী প্ৰডাকশ্যন দিয়ে। তো সেই গতিকে আপোনাৰ এটা যদি কণীত আপুনি 10 টকাকৈও বিক্ৰী কৰিব পাৰে মাৰ্কেটত, যদি আপোনাৰ 90টাও যদি কণী দিয়ে মানে আপোনাৰ 900 টকা আপোনাৰ আৰামছে কণীৰ পৰা আহি যায়। তো ইয়াৰ কণীটো আপোনাৰ বিক্ৰী কৰিবলৈ অসুবিধা নহয়।